হাই মই আপোনালোক SSG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0। অৰুণোদয় 3.0 যি ফৰ্মৰ কথা কৈছিলে, এই ফৰ্ম আজিৰ পৰা দিয়া আৰম্ভ হৈছে। গতিকে আপোনালোকৰ ইমান দিনৰ যিটো অপেক্ষা আছিলে যে অৰুণোদয় কেতিয়া আৰম্ভ হ'ব, এইটো আজিৰ পৰা ফৰ্মটো দিয়া আৰম্ভ হৈছে। গতিকে যোনে যোনে এই অৰুণোদয় আবেদন কৰিম বুলি ভাবি আছিলে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ যে আজিৰ পৰা আপোনালোকে ফৰ্মটো কালেক্ট কৰি ফৰ্মটো জমা দিব পাৰিব। কথা হৈছে ফৰ্মটো আপোনালোকে ক'ত পাব? যদি আপোনালোকে গাঁৱত আছে তেন্তে আপোনালোকৰ যি গাঁও পঞ্চায়ত অফিচটো আছে তাৰ পৰা আপোনালোকে ফৰ্মটো কালেক্ট কৰিব। আৰু যোন টাউনত আছে তেওঁ আপোনালোকৰ যি ৱাৰ্ড কমিশ্যনাৰ আছে, প্ৰত্যেকটো ৱাৰ্ডৰে এজন ৱাৰ্ড কমিশ্যনাৰ থাকে, সেই ৱাৰ্ড কমিশ্যনাৰৰ পৰা আপোনালোকে ফৰ্মটো কালেক্ট কৰিব। ফৰ্মটো আনিবলৈ কাৰণে কিবা ডকুমেণ্ট লাগিবনে? হয়, আপোনালোকে এটা আধাৰ কাৰ্ড নহ'লে পেন কাৰ্ড কিবা এটা ডকুমেণ্ট লৈ যাব লাগিব। আৰু এজন মানুহৰ এগেইনষ্টে এটাই ফৰ্ম দিয়া হ'ব। যদি আপুনি ভাবিছে যে ফৰ্ম এখন আনি পেলাই জেৰক্স কৰি কেইবাজনো এপ্লাই কৰিব পাৰিম, সেইটো নহ'ব। কাৰণ প্ৰতিটো ফৰ্মৰে এটা এটা নাম্বাৰ আছে, সেই নাম্বাৰ শ্ব' কৰি পেলাই আপোনালোকে ফৰ্মটো জমা কৰিব লাগিব। গতিকে এটা ফৰ্মৰ পৰা বেলেগ আৰু ফৰ্ম জেৰক্স কৰিলেও সেই ফৰ্মটো আপোনালোকৰ এপ্লিকেবল নহ'ব। গতিকে এখন ফৰ্ম এখন হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব। তাৰ কাৰণে যোনে এই অৰুণোদয় আবেদন কৰিব তেওঁ মষ্টলি ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া ৰেচন কাৰ্ড যাৰ নামত আছে তেওঁৱে অকলে আবেদন কৰিব পাৰিবনে? কাৰণ এখন ৰেচন কাৰ্ডত ঘৰৰ প্ৰতিগৰাকী মহিলাৰে নাম দিয়া থাকে, যদি একেলগে ভাই ককাই কেইবাজনো থাকে। গতিকে যদি আপোনালোকৰ কেইবাজনো ভাই ককাই আছে, তেওঁলোকে সকলোৱে আবেদন কৰিব বিচাৰি আছে, তেওঁলোকে সেই ৰেচন কাৰ্ডটো জেৰক্স কৰি দিব পাৰিব, কাৰণ সেই ৰেচন কাৰ্ডত আপোনালোকৰ নাম আছে। গতিকে এখন ৰেচন কাৰ্ডৰ থ্ৰুদি আপোনালোকে ঘৰৰ মানুহে আবেদন কৰিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকৰ আধাৰ লিংকটো হ'বই লাগিব। যাৰ আধাৰ আছে আৰু ৰেচন আছে তেওঁ এই অৰুণোদয় আবেদন কৰিব পাৰিব। আৰু আজিৰ পৰা ফৰ্ম দিয়া আৰম্ভ হৈছে। ইয়াৰ লাষ্ট ডেট আপোনালোকৰ ডিচেম্বৰলৈকে থাকিব জমা কৰাৰ। আৰু জানুৱাৰী 10 তাৰিখৰ পৰা আপোনালোকে এই টকাটো লাভ কৰিবলৈ আৰম্ভ কৰিব, যদি একো অসুবিধা নহয়। চৰকাৰে কৈছে যে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি যিমান সোনকালে পাৰোঁ ইমান সোনকালে অৰুণোদয় টকাটো দিয়া আৰম্ভ কৰিম। যিটো লাষ্ট 3 নম্বৰ অৰুণোদয় দিয়া আৰম্ভ হৈছে, তেওঁৰ প্ৰথমতে জানুৱাৰী 10 তাৰিখৰ পৰা আপোনালোকে এই অৰুণোদয় 1250 টকা পাব। গতিকে এই আবেদন আপোনালোকে সোনকালে কৰি পেলাই আবেদনটো কৰি লওক আৰু অৰুণোদয় পাবৰ কাৰণে আবেদন কৰক। কাৰণ অৰুণোদয় পাবৰ কাৰণে মেইন ডকুমেণ্ট দুটা হৈছে, এটা ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড। যাৰ এই দুটা ঠিক আছে তেওঁ অৰুণোদয় পাবই। গতিকে দেৰি নকৰি আজি আপোনালোকে ওচৰৰ ৱাৰ্ড কাউন্সিলৰ বা টাউনৰ ৱাৰ্ড কমিশ্যনাৰক যোগাযোগ কৰক আৰু ফৰ্মটো কালেক্ট কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।